নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল সচিবালয় বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে প্ৰায় 1350টাতকৈ অত্যাধিক ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সচিবালয় ফালৰ পৰা সেক্ৰেটাৰিয়েট ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আৰু এই ভেকেন্সিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় অসমৰ সকলোৰ বাবে চাকৰি হৈছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কি হ'ব সকলোখিনি কথা এই ভিডিঅ জনাই আছো ছবিটো আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব সচিবালয় ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে মই দেখিব পাৰিছে সচিবালয় ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে যদি ভিডিঅটো ভাল পায় ভিডিঅ লাইক কৰি পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে আৰু আমাৰ WhatsApp চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰক তেতিয়া ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব ইয়াত পোনপ্ৰথমে দেখিব যে সচিবালয় ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে মই পোনপ্ৰথমে আপোনালোকক ওভাৰভিউটো জনাই দিব বিচাৰিছো সচিবালয় নৈ ভৰ্তি 2025 অৰ্গানাইজেশ্যন নেম আপোনালোকে দেখিব পাইছে CSI ICT ফালৰ পৰা আহিছে পোষ্ট নেমখিনি আপোনালোকে দেখিব পাইছে জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ ভেকেন্সি আহিছে মাল্টিটাস্কিং ষ্টাফ MTS ৰ ভেকেন্সি আহিছে আৰু যদি মই এপ্লাই মোডৰ কথা ক'বলৈ যাওঁ অনলাইন যোগে আপোনালোকে এপ্লাই সমূহ কৰি ল'ব পাৰিব হু কেন এপ্লাই যদি ক'বলৈ যাওঁ অল ইণ্ডিয়া মেল হক ফিমেল হক সকলোৱে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় ইয়াত আপোনালোকে দেখিব পাইছে এপ্লাই অনলাইন ফৰ ষ্টেনোগ্ৰাফাৰ MTS ৰ ভেকেন্সি MTS মানে হৈছে মাল্টিটাস্কিং ষ্টাফ যেটো আপোনালোকক গ্ৰেড 4 লেভেলৰ ভেকেন্সি বুলি অসমত কোৱা হয় ইনি আপোনালোকে ইয়াৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ষ্টেনোগ্ৰাফাৰৰ ক্ষেত্ৰত 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব মই সকলোখিনি কথা জনাই আছো কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে কিমান আপোনালোকৰ ভেকেন্সি আহিছে সেইখিনিও জনাই আছো ছবিটো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে সচিবালয় ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ মাল্টিটাস্কিং ষ্টাফৰ ভেকেন্সি মুকলি কৰিছে অল ইণ্ডিয়া মেল হক ফিমেল হক সকলোৱে আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লাই মোডটো দেখিব পাৰিছে অনলাইন যোগে কৰিব পাৰিব ইয়াত কোনো অফলাইন কৰা প্ৰয়োজন নাই আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু এজ লিমিটৰ কথা যদি ক'বলৈ যাওঁ মিনিমাম এজ 18 বছৰ হয় মেক্সিমাম 27 বছৰলৈকে দিয়া আছে কিন্তু আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব জেনেৰেলৰ নাপায় OBC ক্ষেত্ৰত 3 বছৰ কৰি ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব SC ST ক্ষেত্ৰত 5 বছৰ কৰি ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদন সমূহ যি কৰিম বুলি ভাবিছে আৰু যদি আপোনালোকৰ বয়স সমূহ মিলিছে তেন্তে আপোনালোকে এপ্লাই সমূহ কৰি ল'ব পাৰিব এই ডিটেইলছখিনি মই আপোনালোকক জনাই দিছো আৰু বাকি কিনেকুৱা ধৰণৰ কি ডিটেইলছ আছে সেইখিনিও জনাই আছো সো ভিডিঅটো আপোনালোকে শেষলৈকে চাব অকণ স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে কথাখিনি বুজি নাপাব সো ভিডিঅটো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব ইথনেকে ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে সিলেকশন প্ৰসেস যদি ক'ব যাম ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব তাৰ পিছত আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব তিনটা পৰ্যায়ত আপোনালোকৰ সিলেকশন সমূহ কৰা হ'ব আৰু এই তিনটা পৰ্যায়ত যদি আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰে তেন্তে ফাইনেল আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব এটা ডাঙৰ সুযোগ অপৰচুনিটি আহিছে সো সুযোগ আৰু অপৰচুনিটি আপোনালোকে হেৰুৱাব যদি আপোনালোকে আবেদন সমূহ কৰিম বুলি ভাবি আছে ইয়াৰ ডিটেইলছখিনি মই জনাই দিছো আৰু এডুকেশন কোৱালিফিকেশন কিমানৰ পৰা কিমানলৈ আবেদনসমূহ কৰিব পাৰিব সেইখিনি জনাই আছো জেনেৰেলি এডুকেশন কোৱালিফিকেশন 10 আৰু 12 পাছ মই আপোনালোকক আগতেও কৈছো মানে 10 পাছৰ যিখিনি MTS ৰ ভেকেন্সি আছে সেইখিনি আপোনালোকে পাছ কৰিলে পাৰিব আৰু ষ্টেনোগ্ৰাফাৰৰ ক্ষেত্ৰত 12 পাছ কৰিব লাগিব আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰয়োজন হ'ব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব এডুকেশন সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু আপোনালোকৰ এজ প্ৰুফৰ কাৰণে ডকুমেন্টছ প্ৰয়োজন হ'ব এইকেইটা ডকুমেন্টছ লৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ মই আপোনালোকক জনাইছো অনলাইন যোগে কৰিব পাৰিব মই লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংক তাত আপোনালোকে ভালদৰে চাই মেলি যদি এলিজিবল হয় ইন্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ডকুমেন্টছৰ ক্ষেত্ৰত জনালে কি ডকুমেন্টছ প্ৰয়োজন হ'ব এইখিনি ডিটেইলছ হয় সো আৰু আবেদনসমূহ 14 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে বুলি দিছে লাষ্ট ডেট হৈছে 12 ছেপ্টেম্বৰ আৰু ভিডিঅটো শেষ কৰাৰ আগতে মই আৰু এটা কথা আপোনালোকক জনাই দিছো এইখিনি ভেকেন্সি অল ইণ্ডিয়া লেভেলৰ ভেকেন্সি অনলি অসমৰ ভেকেন্সি নহয় সো আপোনালোকে বহুতে অসমৰ ভেকেন্সি বুলি ভাবি থাকে যে অনলি অসমৰ ভেকেন্সি আছে এটো অনলি অসমৰ নহয় সকলো ষ্টেটৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব অল ইণ্ডিয়া মেল হক ফিমেল হক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ মানে যদি ভিডিঅ ভাল পালে ভিডিঅটো লাইক কৰক লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅটো যিমান পাৰে সিমান বন্ধু মাজত ফেসবুক হোৱাটছআপ সকলোতে শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আৰু আজিলৈ ইমানে যদি ভিডিঅটো ভাল ভিডিঅ লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু হোৱাটছআপ চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি